এই মুহূৰ্তত জনাইছো এটা ডাঙৰ খবৰ। গুৱাহাটী সদৃশ এতিয়া পৰিৱেশ সৃষ্টি হৈছে সোণাপুৰত জলবিস্ফোৰণৰ ঘটনা। সোণাপুৰ মহমৰাত সংঘটিত হৈছে জলবিস্ফোৰণৰ ঘটনা। সোণাপুৰৰ গুমৰীয়াস্থিত পানী যোগান আঁচনি পাইপ ফুটি জলমগ্ন পৰিৱেশৰ সৃষ্টি হৈছে সোণাপুৰ মহমৰা অঞ্চলৰ লগতে সোণাপুৰ বন বিভাগৰ কাৰ্যালয়ত। জলবিস্ফোৰণৰ পিছতে হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয় অঞ্চলটোত। পুনৰবাৰ জনাইছো এই খবৰ। এইবাৰ গুৱাহাটীৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে সোণাপুৰত জলবিস্ফোৰণৰ ঘটনা। সোণাপুৰৰ মহমৰাত সংঘটিত হৈছে জলবিস্ফোৰণৰ ঘটনা। সোণাপুৰৰ গুমৰীয়াস্থিত পানী যোগান আঁচনিৰ পাইপ ফুটি জলমগ্ন হয় সোণাপুৰ মহমৰাৰ অঞ্চলৰ লগতে সোণাপুৰ বন বিভাগৰ কাৰ্যালয়। জলবিস্ফোৰণৰ পিছতে হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয় অঞ্চলটোত। কি হৈছিল? মানে আমিতো ভাত খাই আছিলো এইমাত্ৰ অফিচতে আমি ভাত খাই আছিলো গোটেইকেইটা। ভাত খাই আহি ওলাই আহি দেখাব নামি ভাত মানে কি পাকঘৰৰ ওচৰত দুনিয়াৰ পানী আহি দেখাব অফিচৰ সন্মুখত এটা মানে পাইপ ফুটি আছে। কি পাইপ নাজানো এইবিলাক। আমি শুনা মতে এইটো জাইকা বুলি কৈছে আৰু জাইকাই নে কি নাজানো আৰু। গোটেই এতিয়া আমাৰ অফিচৰ সন্মুখেদি গোটেই একদম পানীবিলাক গোটেই মাটি খান্দি অফিচৰ চোতাল তোতাল খান্দি এনেকৈ লৈ গৈছে যে গোটেই ৰাস্তা ঘাট খান্দি হেৰি হৈ গৈছে আৰু এতিয়া ঘৰ ডুবু আৰু কি হয় নাজানো। এতিয়ালৈকে আমি জনাইছো প্ৰশাসনক জনাইছো ইয়াৰে কি ব্যৱস্থা কৰে বা কি কৰে নাজানো আৰু। কিমান দেৰি হ'ল? এইটো আধা ঘণ্টা হ'ল। কি হৈছিল দাদা? আমাৰ বনাঞ্চলিক সোণাপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ সন্মুখত এটা মানে পাইপ বিস্ফোৰণ হৈছিল। শব্দ এটা পাইলো যে পানীৰ শব্দ এটা পাই আমি ওলাই আহিলো যে এনেকুৱা পানীৰ বিস্ফোৰণ হ'ল যে নদী সদৃশ এটা মানে পৰিৱেশ হ'ল। হৈ পানীবিলাক এনেকৈ বহিব ধৰিলে যে আমাৰ বনাঞ্চলিক কাৰ্যালয়ৰ গেটৰ সন্মুখতে পানীবিলাক গৈ মানে ৰেঞ্জটোৰো ক্ষতিসাধন কৰিলে আৰু ৰাস্তাৰ আমাৰ যিটো ৰেঞ্জৰ চোতাল বুলি কয় পানীৰ পাইপ ক'ত কোম্পানীৰ কি কথা মই নাজানো দেই। বিশেষ কৰি এইটো নাজানো মই। কিন্তু এনেকুৱা পানী যদি তেওঁলোকে পানী সংৰক্ষণ কৰিব নোৱাৰে, মানুহ পাব্লিকৰ কাৰণে পানী ব্যৱহাৰ কৰে, পাব্লিকক পানী দিয়ে, যদি এইবিলাক যদি ভাল কৰি সংৰক্ষণ নকৰে এনেকুৱা যদি হেৰি জনসাধাৰণ যদি থাকিলে বেছি কৰি জনসাধাৰণ থাকিলে এই কি গতি হ'ল হয় তেওঁলোকৰ।